স্বাগতম জানাইছো মহিমাক ট্ৰেডিঙৰ নামত আপুনিও ধন বিনিয়োগ কৰিছে নেকি যদি কৰিছে সাৱধান হওক কিয়নো এতিয়া ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা ইজনৰ পাছত সিজনকৈ আৰক্ষীৰ জালত পৰিছে পুনৰ গোলকগঞ্জৰ পৰা আৰক্ষীয়ে দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে অনুজ্ঞাপত্ৰ নোহোৱাকৈ ট্ৰেডিঙত লুণ্ঠন চলোৱা দুজন আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে টকা দুগুণ কৰি দিয়াৰ নামত বহু লোকৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে গোলকগঞ্জৰ সহস্ৰাধিক লোকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে টকা দুগুণ কৰি দিয়াৰ পলুভনেৰে আৰক্ষীৰ জালত পৰিছে এতিয়া আনোৱাৰ হুছেইন ইউভিট কইন নামৰ কোম্পানীৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে গতিকে ট্ৰেডিঙৰ নামত আপুনি যদি ধন বিনিয়োগ কৰে তেন্তে আপুনিও সাৱধান হওক সতৰ্ক হওক পত্নী কন্যা আৰু পুত্ৰৰ নামতো 10টা আইডি খুলি চলাইছিল ব্যৱসায় আৰম্ভ কৰিছিল আৰু বিনিয়োগকাৰী ভুক্তভোগীয়ে নিজৰ ধন বিচাৰি এতিয়া হাহাকাৰ কৰিছে বহু লোকে যিহেতু লাখ লাখ টকা জমা কৰি ৰাখিছিল এইজন ব্যক্তিৰ তাত আৰু এতিয়া আৰক্ষীৰ জালত পৰিছে গোলকগঞ্জৰ দুজনকৈ ব্যক্তি আৰক্ষীৰ জালত পৰিছে সহস্ৰাধিক লোকৰ প্ৰায় কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে কোটি কোটি টকা সংগ্ৰহ কৰিছিল বুলি অভিযোগ উত্থাপন কৰা হৈছে গতিকে আপুনিও ট্ৰেডিঙৰ নামত যদি ধন বিনিয়োগ কৰে তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী সাৱধান হওক সতৰ্কতা অৱলম্বন কৰক কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া ইজনৰ পাছত সিজনকৈ লোকক আটক কৰিছে আৰক্ষীৰ জালত পৰিছে ইজনৰ পাছত সিজনকৈ লোক গতিকে আপুনিও সাৱধানতা অৱলম্বন কৰক এয়া গোলকগঞ্জৰ পৰা পুনৰ দুজনকৈ ব্যক্তি আৰক্ষীৰ জালত পৰিছে দুগুণ কৰি দিম বুলি কৈছিল টকা দুগুণ কৰি দিম বুলি বহু লোকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে জালি আনোৱাৰ হুছেইন আৰক্ষীৰ জালত পৰিছে এতিয়া আনোৱাৰ হুছেইন ইউভিট কইন নামৰ কোম্পানীৰ নামত লুণ্ঠন চলাইছিল দীৰ্ঘদিনৰ পৰা লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন কৰা হৈছে কন্যা পত্নী পুত্ৰৰ নামত 10টাকৈ আইডি খুলি লৈছিল আৰু এই বিনিয়োগকাৰীৰ ভুক্তভোগীয়ে এতিয়া নিজৰ ধন বিচাৰি হাহাকাৰ কৰিছে তেওঁ ঘৰত গৈ উপস্থিত হৈছে ধন নোপোৱাৰ বাবে এতিয়া হাহাকাৰ লাগিছে ভুক্তভোগী কিয়নো কোটি কোটি টকা সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে সহস্ৰাধিক লোকৰ পৰা এজন ব্যক্তিয়ে কোটি কোটি টকা সংগ্ৰহ কৰিছিল আৰু সকলোকে প্ৰতিশ্ৰুতি দিছিল যে টকা দুগুণ হৈ যাব আপোনালোকে যি টকা ৰাখিছে সেই টকা দুগুণ হৈ যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়া আৰক্ষীৰ জালত পৰিছে এইজন ব্যক্তি গোলকগঞ্জৰ এই ব্যক্তিজন আৰক্ষীৰ জালত পৰিছে অনুজ্ঞাপত্ৰ নোহোৱাকৈ ট্ৰেডিং লুণ্ঠন চলোৱা দুজন ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল সাধাৰণ জনতাক যে আপোনালোকে যিমানখিনি টকা থয় সেই টকাৰ দুগুণ হৈ যাব বুলি প্ৰতিশ্ৰুতি দিছিল একাংশ লোকক আৰু টকা দুগুণ নহল আৰু টকা নোপোৱাৰ বাবে এতিয়া আনোৱাৰ হুছেইনৰ ঘৰত বহু লোকে তেওঁলোকৰ ঘৰত গৈছে হাহাকাৰ লাগিছে টকা নোপোৱাৰ বাবে ইউভিট কইন নামৰ কোম্পানীৰ নামতে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে পত্নী কন্যা আৰু পুত্ৰৰ নামতো 10টাকৈ আইডিৰে ব্যৱসায় চলাইছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে এইজন আনোৱাৰ হুছেইনৰ বিৰুদ্ধে তো মই বিশেষ নাজানো ছাৰে কিবা ক'লে লৈ আহি পেলাই যে আপোনাৰ মোবাইলত কিবা এপছ পাইছে নেকি এইটো মই বিশেষ গমেই পোৱা নাই মই বেছি দিন নহয় মানে একমাহমানৰ পৰা গম পাওঁ মোৰ তলত 3-4জন 5জনমান আছে মোৰ আপোনাৰ এজন আছে মানে আশিষ চৰকাৰ এজন আছে মহম্মদ আছে চৰকাৰ ঘৰ মানে পাগলাহাট আমি দিয়েছি নূর মোহাম্মদ সাহেবগঞ্জ